খাকী পোছাকৰ আঁৰৰ মানৱীয় অনুভূতিৰ আৱেগিক প্ৰকাশ। কোনে কয় আৰক্ষীৰ হৃদয় নাই? কোনে কয় আৰক্ষীৰ নাই মানৱতা? মানৱতাৰ উজ্জ্বল নিদৰ্শন এগৰাকী আৰক্ষী অধীক্ষক। আৰক্ষী বিষয়া নহয়, আজি তেওঁ শ্মশান বন্ধুৰ ৰূপত। নিজ কৰ্মকাণ্ডৰ বাবে প্ৰায় চৰ্চাত থাকে অসম আৰক্ষী, কিন্তু এইবেলি মানৱতাৰ নিদৰ্শন দাঙি ধৰি চৰ্চাত এগৰাকী আৰক্ষী অধীক্ষক। বিগত দিনকেইটাত কাৰ্বিভূমি উত্তপ্ত হৈ আছে। বহু লোক আহত হৈছে এই ভয়ংকৰ সংঘাতত। চৌদিশে অশান্তি, অশৃংখল পৰিৱেশ। আৰক্ষীৰ সৈতে হতাহতি, প্ৰতিবাদ, বিক্ষোভ, অমানৱীয়তা আদিয়ে এতিয়া দহিছে পশ্চিম কাৰ্বি আংলং। কিন্তু ইয়াৰ মাজতেই শান্তি আৰু মানৱতাৰ বাৰ্তা তথা আৰক্ষীৰ দায়িত্ব প্ৰতিফলিত কৰিব পৰা এক ঘটনা ঘটিল কাৰ্বিভূমিত। পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত জীৱন্তেই জ্বলাই দিয়া হ'ল সুৰুজ দে নামৰ এগৰাকী যুৱকক। মৃত্যু হ'ল সুৰুজ দেৰ। সেই মৃত সুৰুজ দেৰ আজি কৰা হ'ল অন্তিম সংস্কাৰ। সুৰুজ দেৰ সংস্কাৰ কৰা শ্মশানত উপস্থিত পশ্চিম কাৰ্বি আংলং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বলিন দেউৰী। সুৰুজৰ অন্তিম সংস্কাৰ ক্ষেত্ৰত নিজেই উপস্থিত হৈ এজন শ্মশান বন্ধুৰ পৰিচয় দিলে আৰক্ষী অধীক্ষকগৰাকীয়ে। আৰক্ষী অধীক্ষকগৰাকীৰ এনে মহানুভৱতাই মানৱতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰে। যি সময়ত আৰক্ষী আৰু প্ৰতিবাদী জনতাৰ মাজত ঘটা সংঘাত চৰ্চাত আছিল, সেই সংঘাতৰ মাজতেই কিন্তু এনে এক ঘটনাই সকলোকে দিছে আৰক্ষীৰ মাজতো মানুহ লুকাই থকাৰ ইংগিত। আৰক্ষী আৰু প্ৰতিবাদী জনতাৰ মাজত ঘটা এনে ঘটনা প্ৰকৃততে এক অনিচ্ছাকৃত ঘটনা যদিও খাকী পোছাকৰ মাজতো যে এজন মানুহ লুকাই থাকে, সেয়া আৰক্ষীৰ এনে দায়বদ্ধতা ও মানৱতাধৰ্মী কৰ্মৰে সকলোৱে বুজি উঠিব বুলি আশাবাদী সংস্কাৰৰ সময়ত উপস্থিত প্ৰতিজন লোক। আমি আমাৰ যিসকল ৰাইজ আছে ইয়াতে খেৰণীবাহী ৰাইজ, আমি সকলোৱে আহিছোঁ। আহি যিগৰাকী যুৱক সেইদিনাখন হিংসাত্মক ঘটনাত মৃত্যুবৰণ কৰিলে, একচুৱেলি তেওঁ ঘৰটো জ্বলাই দিলে আৰু জ্বলাই দিওঁতে সেই ল'ৰাজনৰ যুৱকজনৰো মৃত্যু হ'ল কৰোণভাৱে। আজি আমি সকলো খেৰণীবাহী ৰাইজ ইয়াতে আহিছোঁ। আহি আমি প্ৰশাসন আৰু ৰাইজ মিলি তেওঁ ক্ৰিমেশ্যনটো কৰিলোঁ। তেওঁ যি অন্তিম সংস্কাৰ সেইটো কৰিলোঁ। আৰু মই আশা কৰোঁ যে যি হিংসাৰ জুই জ্বলি আছে সেইটো যেন ইমানতে শেষ হয়। আগৰ নিচিনা সকলোৱে যেন ককাই ভাই নিচিনা বসবাস কৰিবলৈ আকৌ আৰম্ভ কৰে, মই তাকে আশা কৰিছোঁ। পৰিস্থিতি বৰ্তমান কেনেকৈ আছে ছাৰ? পৰিস্থিতি এতিয়া কণ্ট্ৰলত আছে আৰু লাহে লাহে ইম্প্ৰুভ হৈ আছে। আমাৰ DGP ছাৰ ইয়াতে কেম্প কৰিছে, এডিশ্যনেল CS ছাৰ ইয়াতে আছে। তো আমি সকলো আমাৰ IGP ছাৰ সকলো আছে। আমি সকলোৱে চেষ্টা কৰিছোঁ আৰু বহুত অফিচাৰ ইয়াতে আছে। আমাৰ যথেষ্ট ফ'ৰ্চো আছে আৰু ৰাইজ সকলো এতিয়া যিসকল ৰাইজেও আমাক সহায় সহযোগিতা আগবঢ়াইছে। নিউজ ডেস্ক ৰিপৰ্ট, গ্লোবেল নিউজ নেটৱৰ্ক।